মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল 2024 চনৰ 24 মাৰ্চ। অসমীয়া লেখাৰে 17 আজি 10 দিন দেওবাৰ হয়। তিথি অনুসৰি আজি শুক্লা চতুৰ্দশী আৰু আজি যদি কোনো শিশু জন্ম হয় তেওঁলোকৰ ৰাশি হ'ব সিংহ ৰাশি। আৰু আজি আপোনালোকক জনাব বিচাৰিছোঁ ৰাশি ফলসমূহ অৰ্থাৎ 12টা ৰাশিৰ আপোনাৰ জাতক জাতিকা হিচাপে অৰ্থাৎ আপোনাৰ লাভ হ'ব নে লোকচান হ'ব, আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব তাকে জনাব বিচাৰিছোঁ। যদি আপুনি ফেচবুকত চাইছে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমে জনাব বিচাৰিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ ৰাশিফল অৰ্থাৎ আজিৰ দিনটো তেওঁলোকৰ কেনেধৰণে যাব। যিসকলৰ মেঘ ৰাশি হয় তেওঁলোকৰ ক্ষেত্ৰত আজিৰ দিনটো খুব ভাল যাব। তেওঁলোকৰ নতুন কিবা চিন্তা কৰিছে যদি তেওঁলোকৰ বা নতুন দিনৰ আৰম্ভণি হ'ব বুলি ভাবিব পাৰে আৰু তেওঁলোকৰ কাৰণে খুব পজিটিভ যিকোনো কাম নতুনকৈ আৰম্ভ কৰিব পৰা আজি যোগ মুকলি হয়। এতিয়া আহিছোঁ বিষ ৰাশি। যিসকলৰ বিষ ৰাশি তেওঁলোকৰ কাৰণে আজিৰ দিনটো অপেক্ষা কৰিবলগীয়া মুহূৰ্ত আহিব পাৰে। বিভিন্ন ক্ষেত্ৰত অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। মানে কোনো এটা কাম যদি কৰিম বুলি ভাবিছে বা তেনেহ'লে অলপ সময় ৰ'ব লাগিব পাৰে বিভিন্ন কাৰণত আৰু কোনোবা মানুহক সহায় কৰিবলৈ হাতখন আগবাঢ়াব পাৰে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত আজি অলপ মিশ্ৰিত। যিসকলৰ মিথুন ৰাশি অৰ্থাৎ মিথুন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি এটা বৰ ঠিক নহ'ব। প্ৰথম আৰম্ভণিখিনি তেওঁলোকে বিভিন্ন ক্ষেত্ৰত বাধাপ্ৰাপ্ত হ'ব আৰু পিছৰ সময়খিনি তেওঁলোকে অলপ প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব। গতিকে তেওঁলোকৰ ক্ষেত্ৰত এটা কথা ক'ব পাৰি যে আজিৰ দিনটো অলপ তেওঁলোকৰ ক্ষেত্ৰত কষ্টকৰ হ'ব। তাৰপিছত যিখন কৰ্কট ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো যথেষ্ট শুভ হয়। তেওঁলোকে শুভ সংবাদ পাব। স্বাস্থ্যৰ ফালৰ পৰাই হওক তেওঁলোকৰ নিৰোগী হৈ থাকিব আজি বা ঠিক তেনেকৈ আৰ্থিক দিশতো তেওঁলোকৰ আজি খুব শুভ হ'ব। যিসকলৰ সিংহ ৰাশি অৰ্থাৎ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ লৈছোঁ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি খুব সুন্দৰ দিন তেওঁলোকৰ ক্ষেত্ৰত আৰু যিকোনো ক্ষেত্ৰতে তেওঁলোকে আজি যদি অলপ ধৈৰ্য ধৰে তেনেহ'লে ভাল ৰিজাল্ট পোৱাৰ সম্ভাৱনা থাকে। বন্ধুবৰ্গৰ ফালৰ পৰাই হওক পিতৃ মাতৃৰ ফালৰ পৰাই হওক বা বিভিন্ন ফালৰ পৰা তেওঁলোকৰ ক্ষেত্ৰত আজি পজিটিভ হয়। যদি আপোনাৰ ৰাশি যদি কন্যা ৰাশি হয় তো তেনেহ'লে কন্যা ৰাশি জাতকৰ ক্ষেত্ৰত আজি কিছু ক্ষেত্ৰত বেলেঞ্চ কৰি চলিব লাগিব দিনটো অৰ্থাৎ সকলো ক্ষেত্ৰত তালমিল চলাই ৰাখিব পাৰিলে যথেষ্ট ভাল হয় আৰু শেষৰ ফালে ভাল ৰিজাল্ট পোৱাৰ সম্ভাৱনা থাকে। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আপোনাৰ ক্ষেত্ৰত প্ৰথম ষ্টাৰ্টিংটো বৰ ভাল নহ'ব। প্ৰথম ষ্টাৰ্টিং বুলি ক'লে দিনটো আজি বৰ পজিটিভ তেনেকৈ নাযাব। বিভিন্ন ক্ষেত্ৰত চেপা উত্তেজনাই গা কৰি থাকিব। আপোনাৰ ক্ষেত্ৰত কি হ'ব গোটেই কথাখিনি সিদ্ধান্ত এটা ল'ব নোৱাৰা অৱস্থাত থাকিব। গতিকে আজি বৰ বিশেষ ডাঙৰ সিদ্ধান্ত আপুনি ল'বলৈ যত্ন নকৰিব। যদি আপোনাৰ বৃশ্চিক ৰাশি তো বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত ল'ব পৰাকৈ খুব ক্ষমতা থাকিব। আজি আপোনাৰ কাৰণে পজিটিভ থাকিব। গতিকে আপুনি যিকোনো শুভ কাম আজি কৰিব পাৰে অৰ্থাৎ আজিৰ দিনটো আপোনাৰ চব ফালৰ পৰা ভাল দেখিছোঁ। যদি আপোনাৰ ধনু ৰাশি হয় তো ধনু ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত আজি ঘৰৰ লগতে কাজিয়া হ'ব পাৰে বা বিভিন্ন বন্ধুবৰ্গৰ বা আত্মীয়ৰ মাজত আপোনাৰ ক্ষেত্ৰত কাজিয়া হ'ব পাৰে। তো গতিকে অলপ সাৱধান, সিদ্ধান্ত লওঁতে কিন্তু সাৱধান। যদি আপোনাৰ মকৰ ৰাশি হয় তো মকৰ ৰাশিৰ ক্ষেত্ৰত আজিৰ দিনটো খুব ভাল নহ'ব কাৰণ তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। অৰ্থাৎ পুৰণি বেমাৰে তেওঁ বাট মোকলাব পাৰে অৰ্থাৎ পুৰণি বেমাৰবিলাকে তেওঁৰ ক্ষেত্ৰত হেঁচা মাৰি দিব পাৰে। ঠিক আছে, আজি তেওঁলোকৰ কাৰণে বৰ ভাল নহ'ব। তাৰপিছত আহিলোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত তেওঁলোকে যিকোনো ক্ষেত্ৰত গা এৰা মনোভাৱ আজি থাকিব। তেওঁলোকৰ ক্ষেত্ৰত কোনোবা এজনে অফাৰ কৰিলেও কিবা বিষয় এটা তেতিয়া সেই কথাটো তেওঁলোকে ইগন'ৰ কৰিব পাৰে আৰু ইগন'ৰ যদি কৰে তেনেকুৱা কাৰণে পজিটিভ হ'ব। গতিকে কোনোবাই যিকোনো ক্ষেত্ৰতে অফাৰ দিলেও আপুনি নল'ব। অৱশ্যে দিনটো পজিটিভ বুলি মই ক'ব নোৱাৰোঁ বা পজিটিভ নহয়। গতিকে টেনশ্যনৰ কথা থাকিব চেপাৰটো নাই। যিসকলৰ মীন ৰাশি হয় বা মীন ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰতো আজি সুবৰ্ণ এটা সুযোগ হেৰুৱাৰ দিন। গতিকে অলপ তেওঁলোকৰ কাৰণেও অলপ কষ্ট হ'ব, টেনশ্যন থাকিব আৰু তেওঁলোকে এলাহ হিচাপে ৰৈ দিব নালাগিব বা গতিকে নিজৰ কণ্টিনিউ গতানুগতিক কামবিলাক যদি কৰি যায় তেওঁলোকৰ কাৰণে খুব পজিটিভ হ'ব। কিন্তু অন্যথা তেওঁলোকৰ ক্ষেত্ৰত মানে কি হ'ল এটা চেপাৰ উত্তেজনা থাকিব আৰু এলাহ ভাৱটো পৰিহাৰ কৰিলে খুব ভাল হ'ব আজিৰ দিনটো। এইখিনি আছিল আজিৰ দিনটোৰ ৰাশিফল আৰু প্ৰত্যেকৰ লগতে 100% নিমিলিব পাৰে কাৰণ হ'ল এয়া হ'ল জেনেৰেল প্ৰেডিকশ্যন। থেংক ইউ।